গুড মৰ্ণিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া চৈত মাহৰ 28 তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 11 তাৰিখ 2024। বাৰ হৈছে আজিৰ দিনটো বিশেষকৈ বৃহস্পতিবাৰ। আজিৰ দিনটো জন্মদিন হিচাপে থাকিব হৰিপ্ৰসাদ বৰুৱাৰ জন্মদিন। লগতে আজিৰ দিনটো তিথি হিচাপে থাকিব শুক্ল দুতৃতীয়া। শুক্ল তৃতীয়া আজি সন্ধিয়া 6:05 থাকিব আৰু তাৰপিছত শুক্ল চতুৰ্থী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব ভৰণী। ভৰণী আজি নক্ষত্ৰ হিচাপে থাকিব ৰাতিপুৱা 5:40 আৰু তাৰপিছত পুৱা কৃতিকা নক্ষত্ৰ অৰ্থাৎ শুক্ৰবাৰে ৰাতিপুৱা 4:53 থাকিব। তাৰপিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব প্ৰীতি যোগ। প্ৰীতি যোগ আজি ৰাতিপুৱা 10:03 থাকিব আৰু তাৰপিছত আয়ুষ্মান যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব তৈতল্যকৰণ। তৈতল্যকৰণ আজি ৰাতিপুৱা 6:55 থাকিব। তাৰপিছত গণকৰণ থাকিব 6:05 সন্ধিয়া আৰু তাৰপিছত বাণিজ্যকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব আজিৰ দিনটো বিশেষকৈ বন্ধুসকল বৃষ। লগতে আজিৰ দিনটোৰ সূৰ্যোদয় সময় হৈছে 5:07 আৰু সূৰ্যাস্ত সূৰ্য মাৰ যাব 5:41। এতিয়া ৰাশিফলটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ। আজিৰ এই শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে যিমান পাৰে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সিহঁতো দৈনন্দিন জীৱনৰ গতিবিধি সম্পৰ্কে আগতীয়াকৈ অৱগত হ'ব পাৰে। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আছে মেঘ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্যৰ ফালেদি এই সময়খিনি আপোনাৰ কঠিন যাব। সেইবাবে খোৱা বোৱাৰ বিশেষকৈ যত্ন ল'ব। অৰ্থাৎ আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ অৱলম্বন কৰিব লাগিব। বিশেষকৈ খোৱা লোৱাৰ ক্ষেত্ৰত আজিতো বিশেষ গুৰুত্বই দিব লাগিব। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে আৰু সেইবাবে এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক, যাৰ ফলত আপোনাৰ বহুতো সমস্যা সমাধান হ'ব। অৰ্থাৎ আপোনাৰ আজি ধন অত্যাধিক ব্যয়ৰ পৰা ৰক্ষা পাবলৈ আপুনি আজি ব্যয়ৰ এখন খৰচৰ এখন বাজেট তৈয়াৰ কৰিলে ভাল হয় আপোনাৰ বাবে। পৰিয়ালৰ কোনোবা সদস্য অসুস্থ শৰীৰৰ কাৰণে আপোনাৰ ফুৰিব যোৱাৰ পৰিকল্পনা জটিল পৰিব পাৰে। অৰ্থাৎ পৰিয়ালৰ কিছু স্বাস্থ্যজনিত সমস্যাৰ বাবে আপোনাৰ কিছু যাত্ৰা আজি অসফল হোৱাৰ সম্ভাৱনা আছে। নিজৰ প্ৰিয়জনৰ পুৰণি কথাবোৰৰ বাবে ক্ষমা কৰি দিয়ক, যি আপোনাৰ জীৱনত ভাল কৰাত অৰিহণা যোগাব। অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ কিছুমান তিক্তকৰ অভিজ্ঞতাৰ কিছুমান কথাই আপোনাৰ সেইবোৰ কথা পুৰণি কথাবোৰ তেখেতক আজি ক্ষমা কৰি দিলে আপোনাৰে ভাল হ'ব আপোনাৰ সম্পৰ্কৰ বাবে। অলপ কথা বাৰ্তা আৰু চতুৰতা আপোনাক লাভান্বিত কৰিব। অৰ্থাৎ আপোনাৰ কিছু বাৰ্তালাপে আপোনাৰ পক্ষে আপোনাৰ ভাল এটা প্ৰভাৱ পৰিব আপোনাৰ। খালী সময়ত আজি আপুনি মোবাইলৰ ৱেব ছিৰিজ চাব পাৰে। যদি আপুনি অলপ চিন্তা কৰে, তেন্তে আজিৰ দিনটোত আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। অৰ্থাৎ আপুনি যদি আজি আৰু অধিক সুন্দৰভাৱে আজিৰ দিনটো অতিবাহিত কৰিব বিচাৰে আপোনাৰ বৈবাহিক জীৱনৰ বাবে, সেয়ে আপুনি আজি আপোনাৰ প্ৰচেষ্টাত আপোনাৰ বৈবাহিক জীৱনৰ অতি ভাল স্মৃতিময় দিন হিচাপে আজি আপোনাৰ অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ হিচাপে থাকিব সুস্বাস্থ্য আনন্দ ল'বলৈ আপুনি ঘৰৰ মধ্যস্থানত অৰ্থাৎ ব্ৰহ্মস্থানত চাফা কৰি অৰ্থাৎ পৰিষ্কাৰ কৰি ৰখাটো আজি খুবেই প্ৰয়োজন হ'ব আপোনাৰ, যাৰ বাবে আপোনাৰ সুস্বাস্থ্যৰ আজিৰ দিনটো অটুট থাকিব। এতিয়া আহিছোঁ বন্ধুসকল বৃষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণসমূহ সমাধান কৰক। অৰ্থাৎ আপোনাৰ কিছু দৈনন্দিন কিছু সমস্যাৰ বাবে আপোনাৰ কিছু মানসিক যিটো অশান্তি চলি থাকিব, যাৰ বাবে আপোনাৰ যি হতাশা হৈ থাকিব আপোনাৰ মনটো, তেনেকুৱা
সমস্যাৰ পৰা আপুনি নিবাৰণ পাবৰ বাবে যিমান পাৰে তেনেকুৱা বিষয়বোৰ অতি সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰিব আজি। কৰ্ডত চলি থকা অৰ্থ সম্পৰ্কীয় যিকোনো কেছত আপুনি জয় লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মী আগমন হ'ব পাৰে। অৰ্থাৎ আপুনি আইন সম্বন্ধীয় আজি কাম কাজৰ আপোনাৰ সফলতাৰ যোগ আছে, যাৰ ফলত আপোনাৰ সেই সফলতা আপোনাৰ আৰ্থিক দিশখন আজি শক্তিশালী কৰি তুলিব। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুতো ভাল বুলি পৰিগণিত হ'ব। অৰ্থাৎ আপোনাৰ ঘৰুৱা কাম কাজবোৰ সফলভাৱে ৰূপায়ণ কৰা আজি ভালদৰে আপুনি সফল হ'ব। প্ৰেমত যে পৃথিৱী প্ৰত্যেক বেমাৰৰ ঔষধ, সেই কথা আপুনি আজি অনুভৱ কৰিব পাৰিব। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল অনুভৱেৰে আজিৰ দিনটো অতিবাহিত হ'ব। ব্যৱসায়ত যিকোনো চাল চতৰিৰ পৰা বাচি থাকিবলৈ হ'লে আপুনি চকু কাণ খুলি ৰাখক, অৰ্থাৎ সাৱধানে থাকক। অৰ্থাৎ আপুনি ব্যৱসায়িক দিশৰ পৰা আপোনাৰ আজি সাৱলম্বনা অৱলম্বন কৰিলে কিছু লোকচানৰ পৰা আপুনি আজি হাত সাৰিব পাৰিব। লগতে আপুনি যাৰ ফলত আপোনাৰ লাভান্বিত হোৱাৰ পৰিলক্ষিত হৈছে। অনাকাংক্ষিত উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপূৰ্ণ কামৰ বাবে নিমন্ত্ৰণ আহিব পাৰে। কিছুমান আপুনি ভাল কৰ্মৰ বাবে আপোনালৈ এটা অৰ্থাৎ আপোনাৰ আজি কিছুমান ঠাইলৈ আপোনাৰ নিমন্ত্ৰণ অহাৰ সম্ভাৱনা আছে। আজি আপুনি গম পাব যে কিয় বিয়াৰ সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয়। অৰ্থাৎ বৈবাহিক জীৱনৰ এটা শুদ্ধ ধাৰণা আজি মনত আপোনাৰ বিৰচিত হ'ব। প্ৰতিকাৰ হিচাপে থাকিব পৰিয়ালৰ ইষ্ট দেৱতাৰ ৰূপৰ মূৰ্তি গঢ়াই নিয়মিতভাৱে সেই পূজাৰ উপাসনা কৰিলে কৰ্ম জীৱনত সফলতা প্ৰাপ্তি হ'ব আজিৰ দিনটোত আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ বয়স্ক লোকসকলক নিজৰ স্বাস্থ্যৰ যতন লোৱাটো উচিত, কাৰণ তেখেতসকলে যিসকল বয়স্ক লোক আছে তেখেতসকলে আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। যিসকল লোক আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহঁতে আজি পইচাৰ মূল্য বুজি পাব। যেতিয়া সিহঁতক পইচাৰ আৱশ্যকতা আহিব হ'ব, কিন্তু সিহঁতৰ তাত পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকিব। অৰ্থাৎ অনাৰ্থ খৰচ কৰি থকাৰ বাবে আপোনাৰ আজি অৰ্থ অভাৱৰ বাবে আজি প্ৰয়োজনীয় কাম আপোনাৰ সম্পূৰ্ণ হৈ নুঠিব। সেয়ে আপুনি যিমান পাৰে ভৱিষ্যতৰ বাবে আজিৰ পৰাই অৰ্থ সংৰক্ষণৰ কামত লাগি যাওক। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটা শান্তিৰ দিন উপভোগ কৰক। অৰ্থাৎ আপোনালোকে আজি পৰিয়ালৰ লগত এটা ভাল সময় অতিবাহিত কৰিব পাৰিব আজি আপুনি। যদি লোকসকল সদায় সমস্যাৰ লগত লৈ যদি কোনো লোক সমস্যা লৈ আপোনাৰ কাষ চাপে, তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতৰ নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। অৰ্থাৎ আপোনাৰ সমস্যাময় ব্যক্তিৰ পৰা আজি এৰাই চলিলে আপোনাৰ পক্ষে আজি ভাল বুলি পৰিগণিত হৈছে। যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাব, তেতিয়া সাজ সজ্জা আৰু ব্যৱহাৰ এক নতুনত্ব আনক। অৰ্থাৎ আপোনালোকৰ যাত্ৰাৰ সময়ত আপোনালোকৰ এক ধুনীয়া সাজ পোছাকে আপোনালোকৰ জীৱনলৈ এক সৰু এটা পৰিৱৰ্তন আজি আনিব। আপোনাৰ সফলতাৰ মহিলাৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। লাগিলে আপুনি যিকোনো ক্ষেত্ৰতে কিয় নহওক, অৰ্থাৎ আপোনালোকৰ মহিলাৰ সহায়ত আপোনালোকে আজি কৰ্মক্ষেত্ৰত আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকাৰ বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। অৰ্থাৎ আপোনাৰ সন্ধিয়াৰ যি সময়, এই সময়খিনি আপোনাৰ অফিচৰ কিছু গুৰুত্বপূৰ্ণ কামৰ বাবে এই সন্ধিয়া সময়খিনি আপুনি ভালদৰে উপভোগ কৰিবলৈ নাপাব, অৰ্থাৎ অপচয় হৈ যাব পাৰে। আজি আপুনি অনুভৱ কৰিব যে জীৱনসংগীৰ জীৱনত আপুনি বহুতো গুৰুত্বপূৰ্ণ ভূমিকাত আছে। অৰ্থাৎ জীৱনসংগীৰ যে গুৰু দায়িত্ব আছে সেইটো আপুনি আজি ভালদৰে অনুভৱ হ'ব আজিৰ দিনটো। প্ৰতিকাৰ হিচাপে থাকিব আজি বন্ধুসকল আপোনাৰ বাবে শিৱ মূৰ্তিক পঞ্চমৃত্যু দি স্নান কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব আজিৰ দিনটোত। এনেকুৱা আপুনি ধাৰ্মিকমূলক কাম কাজ আজিৰ দিনটোত জড়িত থাকিলে খুব এটা ভাল ফল পাব আজিৰ দিনত আপুনি। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আশাবাদী হ'ব লাগিব আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। অৰ্থাৎ আপুনি যিকোনো কৰ্মতে আশা থাকিলেহে আপুনি সফলতা লাভ কৰিব পাৰিব। সেয়ে আপোনালোকে যিকোনো কৰ্মত আজি আপোনাৰ সদায় এটা ভাল নৈতিক ধাৰণাৰে আপুনি আগবাঢ়িলে খুব এটা
সোনকালে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আজি। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষাসমূহৰ বাবে নতুন বাট মুকলি কৰিব। আপোনাৰ যি কৰ্মৰ ক্ষেত্ৰত বিশ্বাস, যি আকাংক্ষা উদ্দীপনাই আপোনাক সফলতাৰ পিনে আজি আগবঢ়াই নিয়াত বাৰুকৈ সহায় কৰিব। আপোনাৰ বহুতো উৎসৰ পৰা ধন লাভ হ'ব পাৰে, অৰ্থাৎ আপোনাৰ আৰ্থিক দিশৰ পৰা খুব এটা ভালেই দিন আপোনাৰ। যদি আপুনি অফিচত অধিক সময় দিয়ে তেন্তে আপোনাৰ ঘৰুৱা জীৱনত ধনাত্মক প্ৰভাৱ পৰিব। অৰ্থাৎ আপোনালোকৰ অফিচৰ লগত জড়িত আজি ভাল কাম কাজৰ ফলত আপোনাৰ জীৱনলৈ ভাল এটা সুযোগ আহিব আৰু আপোনালোকৰ আৰ্থিক ফালৰ পৰা আপুনি লাভালাভ হ'ব। আজি আপুনি প্ৰেমেৰে পূৰ্ণ মনোভাৱ থাকিব, সেইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ ক্ষেত্ৰত আজি খুব এটা ভাল দিন আজি অতিবাহিত কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক অধিক ভাল মধুৰভাৱে আজি অতিবাহিত হোৱাৰ পৰিলক্ষিত হৈছে। আপুনি আজি ব্যৱসায়িক লেনদেনসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুতো ব্যক্তিক সংযোগ কৰাব পাৰিব। অৰ্থাৎ আপোনালোকৰ ব্যৱসায়িক লেনদেনৰ আজি সম্পূৰ্ণৰূপে আপোনাৰ সফল হ'ব সেই ব্যৱসায়ত আপোনাৰ, আৰু লগতে আপোনাৰ আৰ্থিক খুবভাৱে লাভ পাব আজি। আপুনি বহুতো ভালদৰে লাভ পাব আজি। আৰু লগতে আজি নতুন নতুন ব্যক্তিকো আজি লগ পোৱা বা সিহঁতৰ লগত সম্পৰ্ক স্থাপন কৰাৰ বাবে খুব এটা ভাল দিন আপোনাৰ। সন্ধিয়াৰ সময়খিনি ভালকৈ কটাক আৰু তাৰ বাবে আপুনি গোটেই দিন মন লগাই কাম কৰাটো জৰুৰী। অৰ্থাৎ আপোনালোকৰ সন্ধিয়াৰ সময়খিনি আৰু অধিক স্মৃতিময় কৰিবৰ বাবে বা আনন্দময় কৰি তুলিবৰ বাবে আপুনি দিনৰ সময়খিনি আপুনি কৰ্মক্ষেত্ৰত মনোযোগ দি কৰিলে আপুনি সন্ধিয়া সময়খিনি ভাল এটা মনোভাৱেৰে আপুনি সময়বোৰ কটাবলৈ পাৰিব। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা খুব এক স্মৃতিময় এক ৰোমান্টিক দিন হিচাপে আপোনাৰ আজি পৰিগণিত হৈ ৰ'ব আপোনাৰ বাবে। এতিয়া আহিছোঁ লগতে থাকিব আপোনাৰ আজি বন্ধুসকল প্ৰতিকাৰ হিচাপে ঘৰতে পৰি থকা বা ফাটি যোৱা পুৰণি কিতাপসমূহ বিভিন্ন উপায়েৰে আকৌ ব্যৱহাৰযোগ্য কৰালে আপোনাৰ পাৰিবাৰিক জীৱনত বহুত ভালভাৱে চলিব। লগতে আপোনাৰ নতুন নতুন জ্ঞানৰো সঞ্চাৰ হ'ব আজিৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি যিমান পাৰে আপুনি মনৰ ফালৰ পৰা হাঁহি ধেমালিৰে থাকক, আৰু কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। অৰ্থাৎ আপুনি আজি আনন্দৰে সময় অতিবাহিত কৰিলে আপোনাৰ মনৰ সমস্যা সেইবোৰ সমস্যা আপুনি বহুগুণে সকাহ পাব। অতিৰিক্ত ধন আপুনি ৰিয়েল ষ্টেটত নিৱেশ কৰিব পাৰে। অৰ্থাৎ আপুনি নিৱেশ কৰিলে আপোনালোকৰ অতিৰিক্ত ধনবোৰ আছে সেইবোৰ এনেই পেলাই নথয় যে আপুনি নিৱেশ কৰিলে খুব এটা আপোনাৰ ভৱিষ্যতৰ বাবে আৰ্থিক সমস্যা বা আৰ্থিক বৃদ্ধি হ'ব বা আৰ্থিক সমস্যাৰ পৰা সকাহ পাব। যিসকল লোক আপোনাৰ জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ সিহঁতে আপোনাৰ বেয়াভাৱে লাভ উঠাব বিচাৰিব। অৰ্থাৎ আপোনালোকৰ ওচৰ সম্বন্ধীয় মানুহ বা আপোনাৰ গুৰুত্বপূৰ্ণ মানুহবোৰ আপোনাৰ বাবে সেইবোৰ মানুহে আপোনাৰ সুবিধা লৈ আপোনাক বেয়া সুবিধা বিচাৰিব। সেইবাবে আপুনি কিছু সতৰ্কতা হৈ থকাটো প্ৰয়োজন হ'ব আজি। প্ৰেমৰ ছায়া আজি বাৰুকৈ আপোনাক ছানি ধৰিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপোনাক খুব এটা ভাল প্ৰেমৰ অনুভূতিৰে আজিৰ দিনটো অনুভূত হ'ব। লগতে প্ৰেম সম্পৰ্কটো ভালদৰে বৰ্তাই ৰাখিবলৈ আজি সক্ষম হ'ব। বৰিষ্ঠ ব্যৱসায়ৰ বাবে আজি বহুতো ভাল দিন। অৰ্থাৎ ব্যৱসায়িক ফালৰ পৰা ব্যক্তিসকল জড়িত আছে সেইসকলে খুব এটা ব্যৱসায় ভাল এটা ফলাফল লাভ কৰিব পাৰিব। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে আপোনাৰ ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু মনোভাৱ ব্যক্ত কৰাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিয়ালৰ মানুহ আপোনাৰ প্ৰতি কিছু ৰুক্ষ ব্যৱহাৰ হ'ব পাৰে। সেই আপুনি যিবোৰ কথা বা আলাপ আলোচনা কৰে পৰিয়ালৰ লগত সেইবোৰ কথা যাতে আপুনি আজি ভাবি চিন্তিহে ব্যক্ত কৰে যেন। ইয়াৰ পিছত ঘৰৰ মানুহৰ মনাওতে বহুত সময় লাগি যাব পাৰে আপোনালোকে। সেই আপুনি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহ বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ দৈনন্দিন জীৱনৰ কিছুমান সমস্যাসমূহ দুয়োজনৰ সহযোগৰ ফলত আপুনি অতি কঠিনতম পৰিস্থিতিবোৰো অতি সহজভাৱে লৈ জীৱনত ভালদৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব
তামৰ অথবা সোণৰ পাত্ৰত যদিহে সম্ভৱ আপুনি পানী ৰাখি সেই পানী সেৱন কৰক আৰু এটা ধুনীয়া পাৰিবাৰিক জীৱন আপুনি আৰম্ভ কৰক আজিৰ পৰা। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ মাদক দ্ৰব্য সেৱনৰ পৰা অৱসৰ লোৱাৰ এটাই ভাল দিন। আপুনি বুজিব লাগিব যে মাদক দ্ৰব্য সেৱন শৰীৰৰ বাবে ক্ষতিকাৰক আৰু ইয়ে আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। অৰ্থাৎ আপুনি আজি মাদক দ্ৰব্যৰ লগত জড়িত বস্তুবোৰ আপুনি বৰ্জন কৰিবৰ বাবে আজি খুব এটা ভাল দিন আপোনাৰ বাবে। এনেকুৱা মাদক দ্ৰব্য আপুনি সেৱন নকৰিলে আপোনাৰ ভাল হ'ব। লগতে আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা ভাল, লগতে আপুনি সামাজিক ফালৰ পৰা অতি ভাল হৈ থাকিব। সেয়া আপুনি যিমান পাৰে এই ক্ষতিকাৰক মাদক দ্ৰব্যবোৰ আজি আপোনাৰ বাবে খুব এটা ভাল দিন। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে, সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক, যাৰ ফলত আপোনাৰ বহুতো সমস্যাৰ সমাধান হ'ব। অৰ্থাৎ আপোনালোকে অত্যাধিক ব্যয়ৰ পৰা ৰক্ষা পাবলৈ হ'লে বাজেট এখন তৈয়াৰ কৰিলে ভাল হ'ব। সেই ব্যয়ৰ পৰা কিছু নিয়ন্ত্ৰণ পাব। ঘৰুৱা বিষয়সমূহ অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুতো লোকচান ভৰিব লাগে। অৰ্থাৎ আপুনি ঘৰুৱা যিবোৰ সমস্যা বা যিবোৰ দৈনন্দিন কিছুমান সমস্যাসমূহ আপুনি গুৰুত্ব প্ৰদান কৰিলে আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰৰ পৰা আপোনাৰ সম্বন্ধটো ভালে থাকিব। লগতে আপোনাৰ কিছু ভুলৰ বাবে আপোনাৰ আজি কিছু লোকচান হোৱাৰো আপুনি সম্ভাৱনা আছে। সেয়ে আপুনি যিবোৰ কাম কৰে বা যিবোৰ কথা আনৰ আগত ব্যক্ত কৰে সেইবোৰ আপুনি গুৰুত্ব সহকাৰে ল'ব লাগিব। প্ৰেম আৰু ৰোমাঞ্চ আপোনাৰ সুখী আৰু আনন্দিত কৰি ৰাখিব। মানে প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল দিন আপোনাৰ আজি। ডাঙৰ উদ্যোগপতিৰ লগত ভাগিদাৰী হ'লে আপোনাৰ ব্যৱসায় লাভজনক স্থিতি আহিব। অৰ্থাৎ আপুনি ব্যৱসায় ক্ষেত্ৰত আৰু অধিক লাভজনক কৰিবলৈ হ'লে অভিজ্ঞতা উদ্যোগপতিৰ লগত আজি সম্পৰ্ক স্থাপন কৰিলে খুব এটা ভাল ফলাফল পাব আপোনালোকে। আপোনাৰ কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজন আপোনাৰ সহায় কৰিব পাৰে আজিৰ দিনটোত। সাধাৰণতে বিবাহিত জীৱনৰ আজিৰ দিনটো এটা সুস্বাদু মিঠাইৰ দৰে। অৰ্থাৎ বিবাহিত জীৱনত আপোনাৰ আজি খুব এটা স্মৃতিময় দিন হিচাপে আপোনাৰ অতিবাহিত হৈ ৰ'ব। প্ৰতিকাৰ হিচাপে থাকিব অচ্যুতম কেশৱম বিষ্ণু হৰি সত্যম জনাৰ্দম শংখম নৰনাৰায়ণ শিৱ মত্য নমস্তকম উত্তেত। বিষ্ণু ভগৱানৰে 8টা নাম জাপ কৰিলে আৰ্থিক উন্নতি হ'ব বন্ধুসকল আজিৰ দিনটো। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। অৰ্থাৎ আপুনি স্বাস্থ্যৰ ফালৰ পৰা খুবেই এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। যি সুস্বাস্থ্যৰ ফলত আপোনাৰ বন্ধুবৰ্গৰ লগত আপুনি ভাল এটা সময় লগতে সিহঁতৰ লগত খেল ধেমালি কৰি আজি সময় অতিবাহিত কৰিবলৈ আপোনাৰ সৌভাগ্য আছে। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা লাভ হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব পাৰে। অৰ্থাৎ আপোনালোকে আৰ্থিক দিশৰ পৰা আজি খুব এটা শক্তিশালী ৰূপত আজি আপোনাৰ দিনটো অতিবাহিত হ'ব। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনৰ সুখ সন্তুষ্টি আৰু সমৃদ্ধি আগমন হ'ব। অৰ্থাৎ আপোনালোকৰ জীৱন সংগীৰ লগত এটা ভাল বাৰ্তালাপৰ ফলত আপোনালোকৰ যি দৈনন্দিন জীৱনৰ সমস্যাবোৰ আপুনি সমাধান কৰিব পাৰিব দুয়োজনৰ সহযোগৰ ফলত, আৰু লগতে আপোনালোকৰ সুখ সমৃদ্ধি আজি বৃদ্ধি হ'ব পাৰিব। ইয়াৰ ফলত জীৱন্ত বাস্তৱত মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। অৰ্থাৎ আপোনালোকে বাস্তৱিকভাৱে আপুনি সফল হ'বৰ বাবে আপোনালোকৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি আঁতৰাব লাগিব বা আপুনিও কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব তেখেতক। প্ৰত্যেকটো সময়তে তেখেতৰ লগত সময় অতিবাহিত কৰিলে আপোনালোকৰ কিছু সফলতা কিছু সমস্যা হ'ব পাৰে। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখক। হ'ব পাৰে যে আপোনাৰ কিবা কামত এই চিন্তাসমূহ আহিব পাৰে। অৰ্থাৎ আপোনালোকে অন্য ব্যক্তিৰ লগত বাৰ্তালাপ কৰোঁতে আপোনাৰ কিছু সাৱধানতা অৱলম্বন কৰি আজি বাৰ্তালাপ কৰিলে আপোনাৰ ভাল ফল লাভ কৰিব পাৰিব। আজি আপুনি গোটেই দিন পৰিয়ালৰ লগত সময় কটাবৰ ফলত আপুনি সম্বন্ধৰ বান্ধৰ কেনেকুৱা বুজি পাব। অৰ্থাৎ আপোনালোকে আজি পৰিয়ালৰ লগত সময় অতিবাহিত কৰিলে সম্বন্ধৰ ফালৰ পৰা খুব এক ভাল প্ৰভাৱ পৰিব আপোনাৰ।
ভুল বুজাবুজিৰ এক দীঘলীয়া সময়ৰ অন্তত এই সন্ধিয়া আপুনি জীৱনসংগী প্ৰেমৰ এক ধুনীয়া উপহাৰ লাভ কৰিব পাৰিব। অৰ্থাৎ আপুনি জীৱনসংগীৰ ফালৰ পৰা খুব এক ভাল আৰু প্ৰেমেৰে ভৰা দিন আজি উদযাপন কৰিব পাৰিব আপোনালোক দুয়োজনৰ মাজত। প্ৰতিকাৰ হিচাপে দেখিব আজি ষ্টিলৰ উপহাৰ প্ৰেমাস্পন্দে এজনে আনজনক উপহাৰ হিচাপে আগবঢ়াব পাৰে। এনে কৰিলে আপোনাৰ সম্পৰ্কটো অধিক ভাল হ'ব আজিৰ দিনটোত আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আকাংক্ষাসমূহ এটা সুগন্ধি ধুনীয়া ফুলৰ দৰে ফলিব। অৰ্থাৎ আপোনাৰ যি মনৰ আকাংক্ষা আপোনাৰ মনে বিচৰা মতে আজি কৰ্মত সফলতা লাভ কৰিব পাৰিব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ অতীতত কৰা বিনিয়োগে আজি পূৰ্ণ সফলতা লাভ কৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতিটো অতি ভালভাৱে অতিবাহিত হ'ব। কোনো ঐতিহাসিক ভাস্কৰ্য ওচৰে পাজৰে ফুৰিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। ইয়াৰ ফলত ল'ৰা ছোৱালী আৰু পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তা সতজতা লাভ কৰিব। অৰ্থাৎ আপোনালোকে কোনো এটা ভ্ৰমণমূলক বা ভাল এটা ঐতিহাসিক ঠাইত আপোনালোকে যাত্ৰা কৰিব পাৰে, যি যাত্ৰা আপোনাৰ জ্ঞানমূলক হোৱাৰ লগতে আপোনালোকৰ সকলো পৰিয়াল আৰু ল'ৰা ছোৱালীৰ বাবে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনাৰ এই যাত্ৰাই। প্ৰেম সন্দৰ্ভত সোনকালে কোনো নিৰ্ণয় নল'ব আজি। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি যিকোনো বিষয় বা প্ৰতিশ্ৰুতি দিওঁতে আপুনি ভাবি চিন্তি দিয়েহে আপুনি এইটো সিদ্ধান্ত লয় বা নিৰ্ণয় লৈ আছে। সংযম আৰু সাহসৰে হাত ধৰি থাকক, বিশেষকৈ যেতিয়া আপুনি অন্য বিৰোধ কৰে, যিটো কাম কাজৰ সময়ত আপোনাৰ সম্ভাৱনা আছে। অৰ্থাৎ কাম কাজৰ ক্ষেত্ৰত আপোনাৰ আজি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। একান্ত থকা নিজৰ বাবে ভাল, কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দূৰত থাকিলে আপোনাৰ বেছি চিন্তিত হ'ব পাৰে। অৰ্থাৎ আপোনাৰ মনত কিছু সমস্যা যদি আপোনাৰ মাজত যদি চলি আছে তেন্তে আপুনি লোকৰ পৰা দূৰত নাথাকি আপোনালোকে যিমান পাৰে সেই সমস্যাবোৰ সমাধানৰ বাবে লোকৰ লগত শ্বেয়াৰ কৰিব বা সেইবোৰ আপুনি আদান প্ৰদান কৰিলে আপোনাৰ খুব এটা ভাল প্ৰভাৱ পৰিব। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰিব আজিৰ দিনটো পৰাপক্ষত। আপোনাৰ জীৱনসংগীৰ দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিব যাওঁতে পিছ হুহুকিব পাৰে, যাৰ ফলত আপোনাৰ মন গোটেই আজিৰ দিন বেয়া যাব পাৰে। অৰ্থাৎ জীৱনসংগী কিছুমান দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰাত বিফল হ'ব, যাৰ ফলত আপোনাৰ মনৰ কিছু হতাশাৰ সৃষ্টি হ'ব। আপোনালোক দুয়োজনে মাজত মিলা প্ৰীতিৰে আপুনি সেইবোৰ সমস্যা মুখীমূৰ কৰি আপোনালোকৰ সুন্দৰ জীৱন যাপন আগবঢ়াব পাৰে। প্ৰতিকাৰ হিচাপে দেখুৱাওক প্ৰেম জীৱনক অধিক সহজ আৰু মিশ্ৰণ কৰিবৰ বাবে দুখীয়া মানুহক জোতা প্ৰদান কৰক আজিৰ দিনটো পৰাপক্ষত আপুনি। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি বহুতো শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় হৈ থাকিব। অৰ্থাৎ আপোনাক ক'ব গ'লে আজি আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে খুব এটা ভাল মনোভাৱেৰে আজিৰ দিনটো অতিবাহিত হ'ব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব আজি। আপোনাৰ নতুন পাৰিবাৰিক ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি এটা শুভ দিন। ইয়াৰ সফল কৰিবৰ বাবে বেলেগ সদস্যৰ সহায় লওক। অৰ্থাৎ আপোনালোকৰ ব্যৱসায় এটা আৰম্ভ কৰাৰ বাবে খুব এটা ভাল দিন, যি ব্যৱসায় আপোনালোকৰ অদূৰ ভৱিষ্যতে আৰু অধিক সফলতা লাভ কৰাত সক্ষম হ'ব। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে, কিন্তু মোটামুটিভাৱে ই আপোনাৰ বহুতো উপলব্ধ কৰাব আৰু সেইবাবে সহকৰ্মী বিশেষ ধ্যান ৰাখিব, যি আশা কৰা মতে বস্তু নেপালে সোনকালে বেয়া পাই যায়। অৰ্থাৎ আপুনি সহকৰ্মীৰ মনোভাৱৰ ওপৰত আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ যাত্ৰা আপোনাৰ কিছু খৰচী হ'ব আজি। আপোনাৰ জীৱনসংগী অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুতো চিন্তিত থাকিব পাৰে। অৰ্থাৎ জীৱনসংগীত কিছু স্বাস্থ্যজনিত আজি সমস্যা থাকিব। প্ৰতিকাৰ হিচাপে থাকিব বগা, হালধীয়া, ক্ৰীম ৰং ইত্যাদি আপোনাৰ দৈনন্দিন সাজ পাৰত বেছিকৈ ব্যৱহাৰ কৰক আপুনি পৰাপক্ষত। এনেকৈ এটা ৰঙৰ সাজ পৰিধান কৰিলে কৰ্মজীৱনত আপোনাৰ ভাল প্ৰভাৱ পৰিব, লগতে আপুনি মানসিকভাৱে সন্তুষ্টি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উচ্চ আত্মবিশ্বাস আজি ভালকৈ ব্যৱহাৰ কৰক। যে কৰ্মক্ষেত্ৰত যি আত্মবিশ্বাস, সেই আত্মবিশ্বাসটো আজি অটুট ৰাখিবলৈ চেষ্টা কৰিব। ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বত্বেও আপুনি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ'ব। অৰ্থাৎ আপুনি ব্যস্ততা জীৱনৰ মাজতো আপুনি কৰ্মবিশ্বাসত সাহস, উৰ্জা
আৰু মনত যি সতেজতা আজি বৃদ্ধি হৈ থাকিব আপোনাৰ বা বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰৰ বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। অৰ্থাৎ আপোনাৰ দূৰণিবতীয়া যাত্ৰা আজি শুভ, যদিও যাত্ৰা আজি শুভ তথাপি আপোনাৰ যাৱতীয় বস্তুবোৰ অৰ্থাৎ গুৰুত্বপূৰ্ণ বস্তুবোৰ আপোনাৰ নিজৰ বিশেষকৈ আপুনি গুৰুত্ব দি ৰাখিব লাগিব, যাতে সেই বেগবোৰ আপোনাৰ বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো যাতে আপোনাৰ সেই বেগবোৰ যাতে আপোনাৰ কোনো ধৰণৰ বিনষ্ট নহয়। যদি আপুনি সামাজিক অনুষ্ঠান আৰু কাৰ্যক্ৰমসমূহত অংশগ্ৰহণ কৰে তেন্তে আপুনি নিজৰ সংগী আৰু বন্ধুৰ তালিকা এখন দীঘল কৰিব পাৰে। অৰ্থাৎ আপুনি সামাজিক অনুষ্ঠানমূলক কাম কাজত আজি অংশগ্ৰহণ কৰিব, যাৰ ফলত আপোনাৰ নতুন বন্ধু বান্ধৱ আজি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব, লগতে আপুনি আনন্দৰে ভৰপূৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল সম্পৰ্ক গঢ়াই তোলাত আপুনি সক্ষম হ'ব। কাম কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি আজি লাভান্বিত হ'ব। কৰ্মক্ষেত্ৰতো খুব এটা লাভ হ'ব আপোনাৰ। ছাত্ৰ ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথব, যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পূৰা কৰি ল'ব। অৰ্থাৎ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অৱহেলা এৰি তেখেতসকলৰ নিজৰ বৰ্তমানৰ কামবোৰ সম্পূৰ্ণ কৰালে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। এইটো আপোনাৰ বাবে হিতকৰ হ'ব। আপোনাৰ জীৱন লগৰী আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদি আপুনি ভাল অনুভৱ কৰিব পাৰিব। আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভাল দিন আপোনাৰ। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে ঘেঁহুৰ 11টা দানা সূৰ্যোদয়ৰ সময়ত খালী পেটত খাওঁ আপুনি পৰাপক্ষত আজি। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি আজি যিমান পাৰে ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বোজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আপোনালোকৰ ধৈৰ্য ফলতে মানুহ এজন সফলতা লাভ কৰাত সহায়ক হয়। সেয়ে আপুনি আজি ধৈৰ্য বনাই ৰাখিব লাগিব, যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত খুব এটা ভালভাৱে সফল লাভ কৰিব পাৰিব। অকল ভালকৈ ভাবি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হ'ব। এই কাৰণে নিজৰ আয়ৰ পইচা ভাবি চিন্তি নিৱেশ কৰাতে লাভ আছে। অৰ্থাৎ আপোনালোকৰ যিবোৰ নিৱেশ কৰে সেই নিৱেশবোৰ আপুনি ভালদৰে ভাবি চিন্তি কৰিলে খুব এটা লাভ পাব সেই নিৱেশৰ পৰা। সন্ধিয়াৰ সময়খিনি বন্ধুৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আটাইতকৈ ভাল সময়, লগতে অৱসৰ দিনকেইটাৰ বাবে কিছু যোজনা বনিব পাৰে। অৰ্থাৎ আপোনাৰ সন্ধিয়া সময়খিনি বন্ধুৰ লগত খুব এটা ভালদৰে আপুনি অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ ভৰপূৰ আনন্দ লওক আজি আপুনি প্ৰেমৰ ক্ষেত্ৰত ভাল আছে আপোনাৰ। আজি আপোনাৰ বৰিষ্ঠ লোকসকল আপোনাৰ লগত দেৱদূতৰ নিচিনা ব্যৱহাৰ কৰিছে। অৰ্থাৎ বৰিষ্ঠসকলে আপোনাৰ আজি খুব মান সন্মান কৰিব। যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। অৰ্থাৎ আপোনাৰ যাত্ৰা আজি খুব শুভ, যি যাত্ৰা আপোনাৰ নতুন ঠাইৰ লগতে বন্ধুবৰ্গ আজি সম্পৰ্ক বনোৱাত সহায়ক হ'ব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। অৰ্থাৎ জীৱনসংগী আজি বহুখিনি গুৰুত্ব আজি আপোনাৰ বাবে লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে বগা ৰঙৰ শহাপহু ভোজন কৰা আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰক। অৰ্থাৎ আপুনি শাৰীৰিক আৰু মানসিকভাৱে আজি বিশেষকৈ মানসিকভাৱে শান্তি লাভ কৰিবৰ বাবে আপুনি বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিলে আপোনালোকৰ সমস্যা কিছুমান সফলতা সেইবোৰ আপুনি তেখেতসকলৰ লগত আলাপ আলোচনা কৰিলে খুব এটা ভাল ফল লাভ কৰিব পাৰিব। যিসকল ব্যৱসায়িক সম্বন্ধ বিদেশ হৈ ব্যৱসায়ীৰ লগত আছে সিহঁতে আজি অৰ্থহানি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ বিদেশী ঠাইত ব্যৱসায়ীৰ লগত বিদেশী সম্পৰ্কৰ ঠাইত ব্যৱসায়ৰ লগত জড়িত লোকসকলে আজি কিছু আৰ্থিক দিশত কিছু বেয়া হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ ব্যৱসায় কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে। সেইবাবে সিহঁতে আজিৰ দিনটো ভাবি চিন্তি চলিব, অৰ্থাৎ ভাবি চিন্তি নিৱেশ কৰিব লাগিব। যাক ভাৱনাত্মক সবলৰ বহুত প্ৰয়োজন সিহঁতে মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপি আহিছে। অৰ্থাৎ আপোনালোকৰ মনৰ কিছু মানুহে আপোনাক কাম কাজত আপুনি সহায় কৰিব।
আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। কিছুমান কৰ্মৰ ফলৰ বাবে তেখেতসকল আজি যিমান পাৰে ক্ষমা কৰিবলৈ চেষ্টা কৰিব। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এটা ভাল দিন আপোনালোকৰ। এনেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ ৰং এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু আপোনাৰ প্ৰস্তাৱিত প্ৰেম প্ৰাৰ্থনা আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। আপোনাৰ কিছুমান পৰিৱৰ্তনে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল ফল লাভ কৰিব পাৰিব। যদি আপোনাৰ জীৱনসংগী অসুস্থ স্বাস্থ্যৰ বাবে আপোনাক কাৰোবাৰ লগত দেখা কৰা পৰিকল্পনা বাতিল হৈ যায়, তেন্তে চিন্তা নকৰিব, আপোনাৰ দুয়োজনৰ একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য অৱনতি হোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত আপোনালোকৰ কিছু পোৱালৈ যোৱা যাত্ৰা বা পৰিকল্পনা আজি বাতিল হ'ব পাৰে। কিন্তু আপোনালোকৰ এই ভাল সময় অতি সোনকালে আহি আছে বা সুস্বাস্থ্য হ'ব। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক স্থিতি বা আৰ্থিক উন্নতিৰ বাবে আপুনি সেউজীয়া ৰঙৰ বাহনত ব্যৱহাৰ কৰা আপুনি অতি ভাল হ'ব আপোনাৰ বাবে। ধন্যবাদ বন্ধুসকল, অতি সন্মান সহকাৰে ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। লগতে ভিডিঅ'টো শেষ কৰালৈ আপোনালোকৰ বিশেষ অনুৰোধ, মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকৰ বাবে অতি কম মূল্যৰ কিতাপ মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত পাব। তাতে আপোনালোকৰ জীৱনৰ সমস্যা, ধাৰ্মিকমূলক কাম কাজৰ লগত জড়িত বিষয়মূলক কিতাপ, লগতে কেনেকৈ আয় বৃদ্ধি কৰিব পাৰি, কেনেকৈ উপাৰ্জন আৰু অধিক বৃদ্ধি কৰিব পাৰি, তাৰ বিষয়মূলক কিতাপ, লগতে এনেকুৱা বহুতো বিষয়মূলক কিতাপ আপুনি অতি কম মূল্যত মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত পাব। তাতে গৈ আপোনালোকৰ মন পচন্দৰ কিতাপ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি এই ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব আৰু তেখেতসকলক জীৱনৰ সম্পৰ্কে, সমস্যা বা সফলতাৰ সম্পৰ্কে আগতীয়াকৈ অৱগত হ'ব পাৰে। ধন্যবাদ। ওম নমঃ শিৱায়।